আগৰ ভিডিঅ'টোত তোমালোকে প্ৰেজেন্ট টেন্সৰ কিৱৰ্ডসমূহ জানিব পাৰিছিলা। এই ভিডিঅ'টোত মই পাষ্ট টেন্সৰ কিৱৰ্ডসমূহ জনাম। So hello students, you are watching Oidhyanjan Assam YouTube channel, your one-stop learning hub. আগৰ ভিডিঅ'টো যদি চোৱা নাই, এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত লিংক পাই যাবা, সেই লিংকটো ক্লিক কৰি চাব পাৰিবা অথবা আই বাটনটো দেখিছা, ইয়াতে ক্লিক কৰি তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিবা। আজি আমি পাষ্ট টেন্সৰ কিৱৰ্ডসমূহ বুজাম। ঠিক আছে? সো প্ৰথমটো আছে পাষ্ট ইনডেফিনিট। পাষ্ট ইনডেফিনিট কেতিয়া ব্যৱহাৰ হয়? যেতিয়া কোনো এটা কথা আমি আগতে হৈ গৈছিল। পাষ্ট টেন্স মানে কি? অতীততে হৈ যোৱা। অতীততে হৈ যোৱা কথা এটা বুজাবলৈ হলে আমি পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰো। পাষ্ট ইনডেফিনিট টেন্সৰ যেটো স্ট্ৰাকচাৰ হয়তো কেনেকুৱা? সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট। যেতিয়া কোনো এটা বাক্যত yesterday, last week, ago, in 2000, in 2001, in 2024, then এনেকুৱা ধৰণৰ শব্দ দেখিবা, তেতিয়া তোমালোকে কি কৰিবা? পাষ্ট ইনডেফিনিট টেন্সত লিখিব পাৰিবা। তোমালোকে এখন নোটবুক উলিয়াই লোৱা, সেই নোটবুকবোৰত এই যি কেটা কিৱৰ্ড দেখিছা, সেই কিৱৰ্ড কেটা নোট ডাউন কৰি লোৱা। মই আগৰটো ভিডিঅ'টো কৈছিলো যে এই কিৱৰ্ডসমূহ তোমালোকে মনত ৰাখি কোনো এটা সেন্টেন্সত কোনটো টেন্সত আছে সেইটো জানিব পাৰিবা। সো যদি এই কিৱৰ্ডসমূহ তোমালোকৰ মনত থাকে, তেতিয়া তোমালোকে কাৰেক্ট টেন্স কৰোতে কেতিয়াও ভুল নহয়। ঠিক আছে? সো যেতিয়া পাষ্ট ইনডেফিনিট টেন্স দেখিবা, পাষ্ট ইনডেফিনিট টেন্স সৰ সেন্টেন্সটোত এনেকুৱা ধৰণৰ ওয়াৰ্ডবোৰ দেখিবা। yesterday, last week, ago, in 2000, in 2001, in 2024, মানে অতীতৰ যি কেটা সন সেই কেটা then এই শব্দ কেটা থাকিলে তোমালোকে পাষ্ট ইনডেফিনিট টেন্সৰ যেটো স্ট্ৰাকচাৰ, সেই স্ট্ৰাকচাৰটোৰ মতে বাক্যটো বনাই দিলেই শুদ্ধ হ'ব। তো এক্সাম্পল এটা চাই লওঁ আহা। ইয়াতে কি দিছে? I visit Delhi last week. দেখিছা last week ওয়ার্ডটো আছে, ইয়াতে last week আছে নাই? এইটো last week. সো এটো আমি কেনে ধৰণে বনাম? সাবজেক্ট আছে I, ভার্ব টু যেটো ভিজিট ভার্ব টু কি হ'ব? ভিজিটেড। Delhi last week এটো হৈছে অবজেক্ট। সো I visited Delhi last week এইটো হৈছে পাষ্ট ইনডেফিনিট টেন্স। ঠিক আছে? এতিয়া আমি পাষ্ট কন্টিনিউয়াস টেন্সটো চাই লওঁ আহা। যেতিয়া কোনো এটা কাম অতীততে একৰাহে চলি আছিল, তেনেকুৱা অৰ্থ বুজাবলৈ পাষ্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠনটো হৈছে সাবজেক্ট প্লাস was or were প্লাস ভাৰ্বত ing প্লাস অবজেক্ট। যেতিয়া কোনো এটা বাক্যত while, when, at that time, all the yesterday এনেকুৱা ধৰণৰ শব্দ দেখা, তেতিয়া তোমালোকে পাষ্ট কন্টিনিউয়াসৰ যেটো ফৰ্মেট আছে, সেই ফৰ্মেটৰ মতে তোমালোকে বাক্যটো বনাই দিবা, তেতিয়া কাৰেক্ট টেন্সটো শুদ্ধ হ'ব। তো এক্সাম্পল এটা চাই লওঁ হা। ইয়াতে দিছে I read when she called. তাই যেতিয়া মাতিছিলে মই পঢ়ি আছিলো। দুইটা বাক্য পাষ্ট টেন্সতে আছে, মানে দুইটা বাক্য অতীতকালতে হৈছিলে। যেতিয়া তাই মাতিছিলে মই পঢ়ি আছিলো। তো এনেকুৱা ধৰণৰ বাক্য পাষ্ট কন্টিনিউয়াসত হ'ব, তেতিয়া কেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰটো হ'ব? কেনেকুৱা ধৰণৰ বাক্যৰ গঠনটো হ'ব? I was reading when she called. I টো হৈছে সাবজেক্ট, I লগত was লাগে, তাৰ পাছত read টো হৈছে ভাৰ্ব, readৰ লগত ing লাগিব, when she called এটো হৈছে অবজেক্ট। I was reading when she called। এনে ধৰণে আমি পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্য গঠন কৰিব পাৰো। অতীতত যেতিয়া দুটা ঘটনা অগাপিছাকৈ হৈছিল, তেনেকুৱা ধৰণৰ বাক্য বুজাবলৈ হলে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো। পাষ্ট পাৰফেক্ট টেন্সৰ যেটো স্ট্ৰাকচাৰ সেইটো হৈছে সাবজেক্ট প্লাস হেড প্লাস ভাৰ্ব ইন থাৰ্ড ফৰ্ম প্লাস অবজেক্ট। যেতিয়া কোনো এটা বাক্যত তোমালোকে বিফোৰ, আফটাৰ, বাই দা টাইম, অলৰেডি, নেভাৰ এনেকুৱা ধৰণৰ শব্দবোৰ দেখিবা, তেতিয়া তোমালোকে পাষ্ট পাৰফেক্টত লিখিব লাগিব। এক্সাম্পল এটা চাই লওঁ আহা। The train left before he arrived. মানে কি কোৱা হৈছে? ট্ৰেইনখন এৰিলে বা ট্ৰেইনখন এৰিছিল হি আহি পোৱাৰ আগতে। হি আহি পোৱাৰ আগতে ট্ৰেইনখন এৰিছিল। হি আহি পাইছিল সেইটো হৈছে এটা ঘটনা, আৰু ট্ৰেইনখন এৰিছিল সেইটো হৈছে এটা ঘটনা। সো দুটা ঘটনা একেলগে হৈছিল অতীতত। তেতিয়া তেনেকুৱা ধৰণৰ বাক্য যদি আমি কাৰেক্ট টেন্স কৰিবলগীয়া হয়, কি কৰিবা? সাবজেক্ট হ'ব দা ট্ৰেইন, তাৰ পাছত আছে হেড, গতিকে হেড আহিব, ভাৰ্ব ইন থাৰ্ড ফৰ্ম, লিভৰ থাৰ্ড ফৰ্ম হৈছে লেফট, বিফোৰ হি এৰাইভড এটো হৈছে অবজেক্ট। তো এনে ধৰণে আমি পাষ্ট পাৰফেক্ট টেন্সটো কাৰেক্ট কৰিব পাৰো। যেতিয়া বাক্যটো তোমালোকে ফৰ, সিন্স, হাউ লং, অল ডে এই শব্দকেইটা দেখিবা, তেতিয়া বাক্যটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াসত লিখিবা। তো পাষ্ট পাৰফেক্ট কন্টিনিউয়াসৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ সেইটো চাই লোৱা। ফাৰ্স্ট আহিব সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস ভাৰ্ব ইন ing প্লাস অবজেক্ট। ফৰ এক্সাম্পল, I wait for 2 hours before he came. মই হি আহি পোৱাৰ 2 ঘণ্টালৈকে ৰৈ আছিলো। হি আহি পোৱাৰ 2 ঘণ্টা আগলৈকে ৰৈ আছিলো। তো এইটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াসত ব্যৱহাৰ হ'ব, কাৰণ এইটো ফৰ ওয়াৰ্ডটো আছে। ফৰ কিৱৰ্ডটো আছে,
for টো আছে দেখিছা সো আমি past perfect continuous tense ত ব্যৱহাৰ কৰিম স্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ I subject তাৰ পাছত আহিব had তাৰ পাছত আহিব been তাৰ পাছত যেটো ভাৰ্ব আছে হেটো wait মানে ৰৈ থকা হেটো ing ফৰ্মত লিখিব লাগিব waiting তাৰ পাছত অবজেক্টটো লিখিব লাগিব for 2 hours before he came বুজি পাইছা তো এইটোৱে আছিল past tense ৰ কিৱৰ্ড সমূহ ইয়াৰ পাছত আমি future tense ৰ কিৱৰ্ড সমূহ জনাম সো future tense ৰ কিৱৰ্ড সমূহ জানিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই ভিডিওটো আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশন পাই যাবা তো আজিলৈ ইমানেই থ্যাংক ইউ